বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে কৃষ্ণ শইকীয়া ব্লগ চেনেলটিলৈ সকলোকে স্বাগতম জনাই পুনৰ ভিডিঅ'টি আগবঢ়াই দিছোঁ তো বন্ধুসকল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে অমৰপুৰৰ পৰা ইয়াত দেখিলে যে আলি আই লিগাং আৰু মূল গেটখনত আহি পাইছোঁ আৰু আপোনালোকক আজি এই ভিডিঅ'টোত আলি আই লিগাং অৰ্থ কি হয় আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ নতুনকৈ মোৰ ইউটিউব চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেচবুকত যদি চাই আছে প্লিজ ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ ফাইনেলি আহি পালোঁ অমৰপুৰ আৰু অমৰপুৰ কাৰ ঘৰলৈ আহিলোঁ আপোনালোকক সকলোখিনি দেখুৱাম আৰু আজি আহিছোঁ মোৰ ইউটিউবৰ চিনাকি আৰু ফেচবুকৰ চিনাকি পি ডি শদিয়া আৰু পি ডি শদিয়া কোন হয় আপোনালোকে যিসকলে চিনি নাপায় আজি মই এই ভিডিঅ'টোৰ জৰিয়তে চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম আৰু আহকচোন আজি আমি অমৰপুৰৰ পি ডি শদিয়া ঘৰখন চাওঁগৈ এয়া দেখিবলৈ পাইছে পি ডি শদিয়া নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ আজি বহুত দিনৰ মানে 4 বছৰমান হ'ল কৃষ্ণদাক অনলাইনত চিনাকি আজি বাস্তৱত লগ পাই ভাল লাগিলে ময়ো মাতিলোঁ ফোন কৰিলোঁ কণ্টেক্ট কৰিলোঁ যোৱাকালি ৰাতিৰ পৰা ফোন কণ্টেক্ট কৰি লোকেশ্যন দি ফাইনেলি লগ পাইছোঁ মোৰ ঘৰত আছে এতিয়া তাৰপিছত এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ লিগাং বিহু চাবলৈ যিহেতুকে লিগাং ছিজন আৰু লিগাং বিহু মানে পি ডি শদিয়াহঁতৰ গাঁৱত কেনেকৈ নিয়ম নীতি কৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আহকচোন তেতিয়াহ'লে যাওঁ লিগাং চাবলৈ আৰু এতিয়া গৈ আছোঁ পি ডি শদিয়াহঁতৰ গাঁৱলৈ গাঁৱত মানে একেবাৰে গাঁৱৰ ভিতৰত কি চলি আছে আজি আলি আই লিগাং সেইফালে ভণ্টি নামটো অলপমান কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী মাধৱী দলে হয় আমি দুটাই গৈ আছোঁ নামটো কৈ দে মানে আমাৰ মেইন গেটটো দেখাম হয় যিহেতু মানে ৱেলকাম মতলব কুমৰিক চুদুং বৰিক চুদুংটো আমি এতিয়া দেখাম ফাইনেলি আহি পালোঁ আদৰণি গেট আৰু আলি আই লিগাং এয়া দেখিবলৈ পাইছে মূল গেটখন অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া এইখনেই হৈছে আদৰণি গেট আৰু আজি আলি আই লিগাঙৰ কি নিয়ম নীতি কৰা হয় দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টোক কণ্টিনিউ স্কিপ নোকোৱাকৈ চাই গৈ থাকক মানে এইফালে আহা আদৰণি গেটলৈ গৈ থাকক আৰু ফাইনেলি আহি পালোঁ এতিয়া যিটো আলি আই লিগাঙৰ নিয়ম নীতি চলি থকা প্ৰাংগণত আৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু প্ৰৱেশ কৰাৰ আগতে আপোনালোকক ইয়াত মই এই গেটখনৰ মানে বাঁহৰ খুঁটাত যিটো কালাৰ দেখিবলৈ পাইছে আচলতে এই কালাৰকেইটা কিহৰ কাৰণে দিয়া হৈছে আপোনালোকক অলপ বুজাবলৈ চেষ্টা কৰিছোঁ আচলতে এইখন মোক দেখা পাইছে এইখন হৈছে এইখন ৰিভি বুলি কোৱা হয় ইয়াত দেখিবলৈ পাইছে মানে ক'লা বগা ৰঙা মানে সেই বস্তুটোৰ কাৰণে ইয়াত মানে কালাৰটো দিয়া হৈছে ক'লা আৰু ৰঙা বগা কালাৰটো আৰু আপোনালোকে হয়তো গম পালে আৰু তেতিয়াহ'লে আহক বাকীৰ পৰিৱেশবিলাক চাওঁগৈ এয়া হৈছে পুৰাং আপিং এয়া হৈছে এক আদিং মানে অৰ্থাৎ গাহৰি মাংস বৰা চাউলৰ ভাত এইখিনি তৰা পাতেদি মানে ভাপত বনোৱা হৈছিলে এইটো পুৰাং আপিং তাৰপিছত এইটো হ'ল এক আদিং গাহৰি মাংস মানে এইটো গাহৰি মাংস টোপোলা আৰু এইটো কিবা নেফাফু দিছে নেকি পাকুম বুলি কোৱা হয় কি হয় মানে এই টোপোলাকেইটা মানে আজিৰ দিনটোৰে ৰাজহুৱা চিষ্টেমত আমাৰ চব গাঁৱৰ মানুহ যিমানখিনি আমাৰ গাঁৱৰ মানুহ আছে মানুহবোৰ মানে আজি একেলগে লগ হৈ ইয়াত নিয়ম নীতিবোৰ যেনেকুৱা নিয়ম আছিলে এইবোৰ কৰি কিনে মানে এপাক মানে এইটো মিচিং আপঙৰ লগত এইটো অলপ মানে এই গাহৰি মাংস অলপ খাই লৈছে ইয়াত মানে গাহৰি মাংস মিক্স থাকে নেকি আচ্ছা আৰু ইয়াত টোপোলা দেখিবলৈ পাইছে আৰু সকলোৱে এনেকৈ মানে মিলিজুলি খাই আছে দেখা পাইছে হয় আজি উপস্থিত আছোহি অমৰপুৰ হয়নে অমৰপুৰত আজি আমাৰ এই দাদা এজনক লগ পাইছোঁ আৰু আজি আলি আই লিগাং আচলতে আলি আই লিগাং মানে কি হয় আপোনালোকক সকলোখিনি আজি এই দাদাৰ থ্ৰুৱেদি আমি জানিবলৈ চেষ্টা কৰিম যিসকলে আমাৰ অসমীয়া সমাজ প্ৰায় আলি আই লিগাঙৰ অৰ্থ হয়তো নাজানিব মিচিং সম্প্ৰদায়ৰ মানুহে জানিব পোনপ্ৰথমে দাদা আপোনাক মোৰ চেনেলটোৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ আলি আই লিগাঙৰ বিষয়ে আজি অলপমান জনাই দিয়ক আমাৰ সময়টো বেছি নাই ছুটিক অলপ কৰি আলি আই লিগাং মানে হৈছে আলি মানে গুটি আলি মানে গুটি তাৰ মানে বীজ এইটো তাৰ মানে লিগাং মানে আই মানে লিগাঙৰ তাৰ মানে আমি প্ৰথম এইটো আমি কৃষিভিত্তিক উৎসৱ এইটো আমাৰ আলি আই লিগাং মানে অসমীয়াত কৃষিভিত্তিক উৎসৱ বুলি কয় কৃষিভিত্তিক আজিৰ পৰা তাৰ মানে আমি আলি আই লিগাং আজিৰ দিনটোৰ পৰা আমি
খেতি বাতিৰ কাম আৰম্ভ হ'ব আজিৰ পৰা তাৰমানে আমি পৰম্পৰা ৰীতি নীতি মতে আমি 5 দিনকে শিকাৰ কৰিছে শিকাৰত মাছ মাংস ধৰি কিনি আনিছে অনাৰ পিছত আজিৰ পৰা আমি এই আলি আই লৃগাংটো 5 দিনৰ কাৰণে পাতিব এই 5 দিনৰ পৰা 5 দিন গুচি যোৱাৰ পিছত আমি আমাৰ খেতি বাতি সকলোখিনি তাৰমানে গাঁৱত তাৰমানে সকলো মিচিং সমাজতে আৰু তাৰমানে আমি খেতি বাতি আৰম্ভ কৰিম তাৰমানে সকলোৱে তাৰমানে এনেকাই তাৰমানে কৰিছে সকলো অল অসমত তাৰমানে য'ত মিচিং গাঁও আছে তাতে তাৰমানে আমি আলি আই লৃগাংটো তাৰমানে উদযাপন কৰা হয় তেনেকৈ আমি চমুকে আলি আই লৃগাংটো তাৰমানে দীঘলকৈ ক'লে বহুতে আছে তাৰমানে আলিটো ক'ৰ পৰা উৎপত্তি হৈছিলে কি হৈছিলে প্ৰথমে ক'ত পাতিছিলে এইটো ক'লে মানে এইটো বহুত দীঘলীয়া তো দাদা ইমান ব্যস্ততাৰ মাজতো মোক ইমানকণ সময় দিলে তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল নমস্কাৰ আৰু আপোনালোকে সকলোখিনি দেখুৱাম আপোনালোকে আলি আই লৃগাং অৰ্থটো বুজি পালে আৰু আলি আই লৃগাং দৃশ্য যিখিনি খেতি পথাৰ ৰুৱে আগুদান হেঁচে বীজ লগোৱাই আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে কণ্টিনিউ স্কিপ নকৰাকৈ চাই গৈ থাকক এতিয়া কি ধানৰ বীজটো সিঁচা হ'ব ন এখন মানে আমি মানে কিবা এটা কৰি ল'ব আমাৰ দহি পল চেদি মেল ৰুজি মেৰাং বুলি আমি কৰি ল'ব তাৰপিছত তাত বেছি দিয়া হয় আচলতে এখন মানে এতিয়া আপোনালোকে পথাৰ লিখীয়া মানে এটা ভাবি কিনে এটা তাৰ মানে পথাৰ বুলি আমি ধৰি লৈ লৈছো তাৰমানে হয় হয় আজিৰ পৰা যিকোনো আমাৰ খেতি বাতি আৰম্ভ কৰাৰ দিন আৰু মানে খেতিত এতিয়া ভাগৰ লগাৰ কাৰণে অলপমান কিবা কিবি খাবলৈ কাৰণে জিৰণি লৈছে এইখিনি আছিলে খেতি মাটি কঠীয়া আছিলে এইটো কি বস্তু চাইমদ ভাগৰ লাগে মানে অলপ পথাৰত খাইছে Patugi pabo, tere di pabo, dogang legape, alnai dogang legape. Ainom pamango, manim gapabo, napim gapabo, tunam legape, ainom panam legape. Oyanam bangko. Mandu dempe sodaga Tupo Talinga kantura na puram de gopo lang nampo Manamay bud kampo Tawan soro dulabine Ayru bai pemepo Dum polo sindupo Sukota Bibo buagi jangan Dumo Sukota আহুধান চপাই মেলি এনেকৈ ভঁৰালত ধানবোৰ থোৱা হয় ভঁৰালৰ নিয়ম কিছুমান ইয়াত
নিয়ম নীতি কৰি আছে এয়া প্ৰদৰ্শনী হিচাপত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এয়াই হৈছে মিচিং সম্প্ৰদায়সকলৰ নিয়ম নীতি এইফালে দেখিবলৈ পাইছে চাংঘৰ এইফালে দেখিছে মাছ 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 শুকান মাছ এইবিলাক শুকান মাছ হয়নে দাদা শুকান মাছ আচলতে এইটো কিহৰ কাৰণে এনেকৈ কৰা হয় এতিয়া আমি আলিয়া লিগাঙৰ এইটো আমাৰ মিচিং সমাজৰ এইটো মিচিং পালন এইটো আমি শুকানকৈ তাৰমানে মাংস আৰু মাছ কেঁচাকৈ আমি ইয়াত আজি এই 5 দিনত আমি কেঁচাকৈ নাখাওঁ এইখিনি ঘৰত খাবগৈ এইখিনি ঘৰত খাব এই 5 দিন আজিৰ পৰা বহুত আমি দেওবাৰ লাগে খাব ইয়াত মানে গোটেই গাঁওখনৰ কাৰণে ভাগ হ'বনে বস্তুখিনি গাঁওখনৰ কাৰণে প্ৰতি ঘৰত তাৰমানে ভাগ পাব অনলি মাছ হ'বনে মাংসও আছে মাংস কি কি মাংস ব্যৱহাৰ হয় মিঠুন মাংস আজি এটা পাইছে তাৰপিছত মহ 2টা আৰু মিঠুন এইখিনি চব পূজা কৰি পিনে খোৱা হ'বনে মাংস 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 মহ মাংস হয়নে দাদা মহ মাংস এইখিনি শুকান মহ মাংস এইখিনি মানে গোটেই গাঁৱৰ মানুহ বিলোৱা হ'ব নেকি এইবিলাক টোটেল গাঁৱত কিমান মানুহ আছে মানে প্ৰত্যেক ঘৰতে দিব সেইকাৰণে ভাগ কৰি থকা আছে মাছো দিব মাংসও দিব আৰু সেইফালে দেখা পাইছে মাছ শুকান মাছ আৰু এইফালে ভাগ কৰি আছে মানে মাংস এইবিলাক হৈছে মহ মাংস শুকান মাংস হয় এইখিনি আচলতে দাদা কিমান দিনৰ পৰা প্ৰস্তুত কৰি থৈ দিয়া হয় এইটো আগতে এসপ্তাহ আগৰ পৰা প্ৰস্তুত কৰিছিলে কিন্তু এতিয়া এনেই আমি 4 দিন আগৰ পৰা সেইখিনি সকলোখিনি যোগাৰ কৰা হয় এইখিনি আচলতে আপোনালোকে যোগাৰ কৰিবলৈ গোটেইখিনি মানে পইচা ডনেশ্যন কৰি পিনে উঠাই লোৱা হয় নেকি সেইটো বাজেট থাকে আমাৰ হয় ঘৰুৱা চিষ্টেমত 1000কে 500কে হয় কেতিয়াবা 1000কে কৰে কেতিয়াবা 500 কেতিয়াবা 1000 হয় কালেকশ্যন কৰি মেলি আমি পাছত কিনি লওঁ হয় কিনি লৈ মেলি মানে জংঘলত লৈ যাওঁ তাত শুকাই মেলি আকৌ আনো আগতে চিকাৰ কৰা হৈছিলে হয় আজিকালিতো চিকাৰ নাপায় সেইটো কাৰণে নিজে কিনি লওঁ আৰু তাৰপিছত শুকুৱাই লওঁ কিন্তু জংঘলত থাকিবই লাগে ৰান্ধনি মাছ বুলি কওঁ ৰান্ধনি থাকে নহয় জানো আৰু সকলো নাচনীসকলক বিহুৱাসকলক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে সকলোকে দেখুৱাই দিছোঁ অলপ দেখিছে নাচনীসকল সকলো লিগাঙৰ নিয়ম নীতিবোৰ চালোঁ আপোনালোককো দেখুৱালোঁ এতিয়া গৈ আছোঁ পুনৰ PD শদিয়া ঘৰলৈ আৰু তাত যাম আৰু যাই মেলি ভাত চাত খাই মেলি আপোনালোকক সকলোখিনি দেখুৱাম আৰু কি দেখুৱাব পাৰোঁ সকলো নিয়ম নীতি দেখুৱাই থাকিম এয়া হৈছে আপং পানী আচলতে ৰহি সাজ বুলি কোৱা হয় আৰু এইখিনি আপোনালোককতো বুজাই নক'লেই গম পায় আচলতে অতিথি আহিলে দিয়া হয় একেবাৰে চাংঘৰৰ ভিতৰত চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা বুলি কয় যে আৰু আহিলোঁ চাংঘৰৰ ভিতৰলৈ PD হাতৰ মানে চৌকাঘৰত দেখা পাইছোঁ খুব সুন্দৰ ইয়াতে আছে জুইশালি আৰু ওপৰতে আছে এখন ধোঁৱা চাওঁ প্ৰায় আজিকালি ধোঁৱা চাওঁ নহয় আৰু এই চাংঘৰৰ ভিতৰলৈ আহিলোঁ আমাক মানে ভাত দিব লৈছে আৰু ভাত খাবলৈ ভিতৰলৈ সোমাই আহিছোঁ আৰু খুব ধুনীয়া আইটেম দিছে কি দিছে আপোনালোকক সকলোখিনি দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক পাতত আৰু এতিয়া ভাত খাবলৈ লৈছোঁ ভাত দিছে এইফালে গাহৰি মাংস আৰু এইটো অথনি কৈছিলোঁ যে পাকুম মানে নেভাবোঁ আৰু ইয়াত মাছ বনাইছে খুব সুন্দৰকৈ এইফালে PDয়ে পূৰা পানী ভৰাই আছে দেই বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে আলি আই লিগাঙৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই